ধেমাজি জিলা প্ৰতিষ্ঠা দিৱস উপলক্ষে জোনাইত বৃহৎ ৰক্তদান শিবিৰত 30 গৰাকীতকৈ অধিক লোকে ৰক্তদান কৰে। জোনাইত 30খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়ত ধেমাজি জিলা প্ৰতিষ্ঠা দিৱস উপলক্ষে আছে বৃহৎ ৰক্তদান শিবিৰ আয়োজন কৰা হৈছে। টিম গ্ৰীণ জোনাই স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগতো ধেমাজি জিলা অসামৰিক চিকিৎসালয় আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনি গোট জোনাই বালিকা মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত কৰা হয় এই ৰক্তদান শিবিৰটো। ধেমাজি জিলা স্বাস্থ্য বিষয়া ডক্টৰ কিশোৰ কুমাৰ কামানৰ উপস্থিতিত অনুষ্ঠানটো ফিটা কাটি মুকলি কৰে জোনাই মহকুমা অতিৰিক্ত আয়ুক্ত আনন্দ মলহোত্ৰই। টিম গ্ৰীণ জোনাই স্বেচ্ছাসেৱী সংস্থা আছজোনাই আঞ্চলিক সমিতি AJYCP জোনাই আঞ্চলিক সমিতি আৰু ৰাষ্ট্ৰীয় সেৱা গোট জোনাই বালিকা মহাবিদ্যালয় আদিকে ধৰি প্ৰায় 30 গৰাকীতকৈ অধিক লোকে ৰক্তদান শিবিৰৰ জৰিয়তে ৰক্তদান কৰে। ৰক্তদান এক মহান কাম উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত কৰা এই বৃহৎ ৰক্তদানৰ জৰিয়তে এটোপাল তেজে এগৰাকী ব্যক্তিৰ জীৱন দান কৰিব পাৰে বুলি উল্লেখ কৰি সকলোকে এনে মহান কামত আগবাঢ়ি আহিবলৈ সকলোকে আহ্বান জনাইছিল স্বাস্থ্য বিষয়া ডক্টৰ কিশোৰ কুমাৰ কামানে। জোনাই মহকুমাৰ অসামৰিক চিকিৎসালয় কমিউনিটি হেল্থ চেণ্টাৰত ধেমাজি জিলা প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি এটা বৃহৎ ৰক্তদান শিবিৰ আয়োজন কৰিছোঁ আৰু এই ৰক্তদান শিবিৰ আমাৰ টিম জোনাই গ্ৰীণ NGO NSS ইউনিট জোনাই বালিকা বিদ্যালয় আৰু ধেমাজি চিভিল হস্পিটেলৰ সহযোগতে আমি অৰ্গেনাইজ কৰিছোঁ। আৰু আপোনালোকে জানে ৰক্তদান মহান দান আৰু এই উদ্দেশ্য লৈ আজি ইয়াতে আমি ধেমাজি প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ইয়াতে আমি এই কেম্পটো অৰ্গেনাইজ কৰিছোঁ। আৰু আমি জানো যে প্ৰতিদিনাই ভাৰতবৰ্ষত যে আমাৰ প্ৰতিদিনাই এক্সিডেণ্ট কেছেই হওক বা ডেলিভাৰীৰ ক্ষেত্ৰতে হওক বা বেলেগ বেলেগ বেমাৰৰ ক্ষেত্ৰতে হওক বা কেঞ্চাৰ বা অন্যান্য প্ৰতিদিনে আমাৰ ব্লাডৰ খুব প্ৰয়োজন হয়। আৰু আমাৰ জোনাই মহকুমাত আমি এই কেম্পটোত আমি 30টামান ইউনিট টাৰ্গেট কৰিছোঁ। আৰু আমাৰ মেইন উদ্দেশ্যটো হৈছে জনসাধাৰণৰ মাজত যি ধাৰণা আছে যে ব্লাড দিলে বিভিন্ন ধৰণৰ বেমাৰ হয়, এই ধাৰণাটো দূৰ কৰিব বিচাৰিছোঁ। আৰু যদি ৰেগুলাৰ যদি ব্লাড ডনেট কৰা হয় তেতিয়াহ'লে আমাৰ যিটো ব্লাড প্ৰেছাৰটো কমি থাকে আৰু আমাৰ যিটো ব্লাড ভিস্কোচিটি কমি যায়, যাৰ ফলত আমাৰ ষ্ট্ৰক নহয় আৰু আমাৰ বিভিন্ন ধৰণৰ লিভাৰৰ বেমাৰ বা স্কিন ৰোগ বা অন্যান্য যিটো আইৰণ লেভেল যিটো আননেচেচাৰী আইৰণ লেভেল আমি হিম'ক্ৰমেট'চিছ বুলি কওঁ, এইখিনিও আমাৰ কমি যায়। আৰু লগতে কাৰোবাৰ এজন ব্যক্তিৰ দ্বাৰা ব্লাড দি যদি কাৰোবাৰ জীৱন যদি ছেভ হয়, এইটো লৈ পিনি কিবা মেণ্টেল ছেটিছফেকশ্যন হয়। আমি ভাবিছোঁ আজি এতিয়ালৈকে আমি ইয়াতে যিখিনি আহিছোঁ ইয়াত প্ৰায় 20টামান এতিয়ালৈকে ৰেজিষ্টাৰ হৈ গৈছে আৰু মানুহ আহি আছে বুলি আমি গম পাইছোঁ। আশা ৰাখিছোঁ আজিৰ দিনত আমি 30টামান ইউনিট কালেকশ্যন কৰিব পাৰিম আৰু যাতে আমি এই ৰক্তদান শিবিৰ ছাকচেছ কৰিব পাৰিম বুলি ভাবিছোঁ। আৰু মানুহৰ মাজত যিটো ভুল ধাৰণা যে ব্লাড দিলে কিবা বেমাৰ হয়, এনেকুৱা ধৰণৰ যিকোনো ধাৰণা আছে সেইখিনি যাতে আমি দূৰ কৰিব পাৰোঁ। আমি সকলোৱে জানো যে তেজ দান মহান কাম আৰু এটোপাল তেজে মানুহৰ জীৱন বচাব পাৰে। সেই উদ্দেশ্য লক্ষ্য ৰাখি আজি আমি ধেমাজি জিলা দিৱস উপলক্ষে টিম গ্ৰীণ জোনাই NGOৰ উদ্যোগত আৰু ধেমাজি চিভিল হস্পিটেল লগতে ৰাষ্ট্ৰীয় সেৱা আঁচনি গোট জোনাই বালিকা মহাবিদ্যালয়ৰ সহযোগত আজি আমি এটা বিনামূলীয়া ৰক্তদান শিবিৰৰ আমি জোনাই যি CHC আছে তাত অনুষ্ঠিত কৰিছোঁ। আৰু আমাৰ উদ্দেশ্য এটাই যে আমি ইয়াৰ যোগেদি এটা মেছেজ দিব বিচাৰিছোঁ যে বহু মানুহে আমাৰ সমাজত এনে আছে যে এটোপাল তেজ দিবলৈ বহুত ভয় কৰে, জানিও তেওঁ আগবাঢ়ি নাহে। কিন্তু আজি আমি দেখুৱাব বিচাৰোঁ যে আমাৰ লগত যিসকল ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ আমাৰ সদস্য আছে, ছাত্ৰীসকল আছে, তেওঁলোকে আগবাঢ়ি আহিছে যে তেওঁলোকে বুজাব বিচাৰিছে যে আমি মহিলা হৈ আগবাঢ়ি আহিছোঁ, গতিকে সকলোৱে আগবাঢ়ি আহিব লাগে। এটোপাল তেজে মানুহক কেনেকৈ জীৱন দান কৰিব পাৰে। গতিকে সেই উদ্দেশ্য লৈ আজি আমি প্ৰায় 30ৰো অধিক আমি আজি তেজ দিবলৈ আগবাঢ়ি আহিছোঁ। গতিকে সকলোকে আহ্বান জনাইছোঁ, আহক সকলোৱে মিলি আমি তেজ দান কৰোঁ আৰু মানুহৰ জীৱন বচাবলৈ আমি চেষ্টা কৰোঁ। ধন্যবাদ।